ওকে টেনশন কৰিবলগীয়া নাই নমস্কাৰ মই নাজিৰ হুছেইন আপুনি যি অসম আৰক্ষীৰ পৰীক্ষা দি আহিছে তাৰ ফিজিকেলৰ কাট অফ কিমান যাব নিশ্চয় আপোনাৰ মাইণ্ডত কোৱেশ্চন আহি আছে আপুনি কি কিতাপ পঢ়ি ৰিটেনৰ কাৰণে প্ৰিপাৰেচন কৰিব হেতু আপোনাৰ মাইণ্ডত আহি আছে আপোনাৰ ৰিটেন পৰীক্ষা কেতিয়া হ'ব হেতু আপোনাৰ মাইণ্ডত আহি আছে লগতে আপুনি যদি ভাল মাৰ্কছ পোৱা নাই দেন হেতু আপোনাৰ মাইণ্ডত আহি আছে ওকে এণ্ড আপোনাৰ মাইণ্ডত আৰু এটা কোৱেশ্চন আহি আছে যদি এডিআৰই পৰীক্ষা দি আহিছিলে তেনেহ'লে তাৰ ৰিজাল্ট কেতিয়া দিব ওকে সকলো টপিকৰ ওপৰত আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সো প্ৰথমে আপুনি যে এডিআৰই পৰীক্ষা দি আহিছিলে তাৰ ৰিজাল্ট কেতিয়া দিব সো আপুনি যদি চাই অসমৰ যি নিউজসমূহ আহি আছে বা আপডেটসমূহ আপুনি যদি চাই দেন অসম চৰকাৰৰ মতে অসমত 2025 চনৰ জানুৱাৰী মাহতেই যি আপুনি এডিআৰই পৰীক্ষা দি আহিছিলে তাৰ ৰিজাল্ট আহিব বাট মোৰ হিচাপত জানুৱাৰী মাহত কোনো ধৰণৰ ৰিজাল্ট বা কোনো ধৰণৰ ৰিটেন নহয় ঠিক আছে কাৰণ এটা মোষ্ট ইম্পৰ্টেণ্ট কাৰণ আছে যেটো হৈছে অসমত জানুৱাৰী শেষলৈকে বা ফেব্ৰুৱাৰী প্ৰথমলৈকে হ'ব পাৰে অসমত যি ইলেকশ্যন হেতু আহি আছে সো দ্যাটস ওয়াই এটোৰ পসিবিলিটি কম আছে আৰু মোৰ মতে ফেব্ৰুৱাৰীত আপোনাৰ এডিআৰই পৰীক্ষাৰ ৰিজাল্ট আহিব কিন্তু ফেব্ৰুৱাৰীৰ ভিতৰত আহিব যদি তেওঁলোকৰ মতে জানুৱাৰী দি দিয়া তেনেহলে ভাল নহলে ফেব্ৰুৱাৰীত আপোনালোকে পাই যাব নেক্সট এতিয়া আপুনি যে অসম আৰক্ষীৰ পৰীক্ষা দি আহিছে তাৰ কাট অফ কিমান যাব ওকে সো এটো কাট অফ আপোনালোকে জানে যে ষ্টেট ওয়াইজ নহয় এটো আপোনালোকৰ যি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ যাব ঠিক আছে সো আপোনাৰ যেটো ডিস্ট্ৰিক্ট হে ডিস্ট্ৰিক্টত কেনেকুৱা ধৰণৰ কম্পিটিশন তাৰ ওপৰত ডিপেন্ড কৰে ওকে সো এতিয়া বিশেষকৈ মই হুজাই ডিস্ট্ৰিক্টৰ হয় আৰু আমাৰ হুজাই ডিস্ট্ৰিক্টত বিশেষকৈ মই যদি কওঁ তেনেহলে জেনাৰেলৰ যি কাট অফটো আমি এক্সাক্ট ক'ব নোৱাৰো সো এটা এপ্ৰক্সিমেটলি আমি আপোনালোকক আইডিয়া দিব পাৰো জেনাৰেলৰ যি আনৰিজাৰ্ভৰ আচলতে জেনাৰেল বুলি নহয় আনৰিজাৰ্ভৰ যেটো কাট অফ হেতু এপ্ৰক্সিমেটলি আপোনাৰ 50 যাব ঠিক আছে 50 যাব ইয়াৰ কোনো মানে ধৰক অলপ আপ এণ্ড ডাউন হ'ব পাৰে বাট 50 এভাৰেজ ইয়াৰ পিছত বেলেগ যিকোনো ধৰণৰ কাষ্ট আছে তেওঁলোকৰ ধৰক আপোনাৰ 46 টো মোৰ হিচাপত নাযায় সাগে 47 ৰ পৰা আপোনালোকৰ কাট অফ ষ্টাৰ্ট হৈ যাব ঠিক আছে আৰু প্ৰায় অসমতে তেনেকুৱা ধৰণেৰে ৰিজাল্ট হ'ব কম বেছি এনেকুৱা ধৰণৰ ৰিজাল্ট হ'ব ওকে সবতকে বেছি যদি হয় তেনেহলে আপোনাৰ ধৰক 53 বা 53 টো নহয় 52 ত যাব আপোনাৰ বেছিতকে বেছি হলে ঠিক আছে কাট অফ টো 52 টো কত মোৰ হিচাপত যাব নালাগে তাৰ পিছতো বাই এনি চান্স যদি যায় তেনেহলে ম্যাক্সিমাম 52 হ'ব আৰু মিনিমাম আপোনাৰ ধৰক 46 পইণ্ট কিবা কিবি হ'ব 47 তে আহি যাব ঠিক আছে সো এনেকুৱা ধৰণৰ আপোনালোকৰ কাট অফ যাব বাট আমি এক্সাক্ট ক'ব নোৱাৰিছো সো যিকোনো কিবা কৈতো আপোনাক লাভ নাই সো দ্যাটস ওয়াই মই কৈছো যে এটা এপ্ৰক্স এনেকুৱা ধৰণৰ আপোনালোকৰ কাট অফ যাব ওকে এতিয়া নেক্সট কোৱেশ্চন আপোনাৰ মাইণ্ডত আহে যে আমি যি পৰীক্ষা দি আহিছো মইতো ধৰক যদি কাট অফত মোৰ নাম আহে তেনেহলে মই কেনেকুৱা পঢ়িব লাগে বা কোনটো কিতাপ পঢ়িব লাগে আৰু এটো মোষ্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন আৰু বহুতে ফোন কৰি খুদি থাকে বহুতে WhatsAppত নক কৰে আৰু WhatsApp বুলি কইতে মই আপোনালোকক কৈ দিও এটা বস্তু 7086924264 এটো আমাৰ অফিশিয়াল WhatsApp নাম্বাৰ হয় সো আপোনাৰ কিবা প্ৰশ্ন থাকিলে WhatsAppত খুদিব পাৰে ওকে সো এটা আমি ডাইৰেক্টলি আপোনালোকক দি দিছো বাট ফোন নকৰিব ওকে সো এতিয়া কোৱেশ্চন আহে যে আপোনালোকে কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব সো কিতাপটো আপোনালোকে ফিজিক্যালি পঢ়িব পাৰে বা আপোনালোকৰ যি ফিজিক্যাল নহওকে অনলাইন আপোনালোকে প্ৰিপাৰেচন যেনেকৈ কৰি আছে তেনেকৈ কৰিব পাৰে দ্য মেইন ইম্পৰ্টেন্ট থিং ইজ আপুনি যি মক টেষ্ট আছে এটো দিব লাগিব সো এটো অনলাইন বাহিৰে আপুনি কতো দিব নোৱাৰে ওকে সো কিতাপত আপোনালোকে ফিজিক্যাল লব পাৰে আৰু ফিজিক্যাল লবলৈ হলে মই দুইটা ৰিকমেন্ড কৰিব পাৰো যেনেকৈ আপোনালোকে লব পাৰে আসামিয়াৰ লব পাৰে এণ্ড দেন এটা আছে আপোনালোকৰ কিতাপ সাইলেন্ট বৈশ্য বুলি সো হেতু আপোনালোকে লব পাৰে সো এনেকুৱা ধৰণৰ দুই তিনটা মোষ্ট ইম্পৰ্টেন্ট যিকিটা কোৱেশ্চন পায় আপোনালোকে কমন আৰু তেওঁলোকৰ ৰেকৰ্ড আছে সো তেনেকুৱা ধৰণৰ কিতাপ আপুনি লব পাৰে আদাৰৱাইজ মোষ্ট আটাইতকৈ যেটো আপোনাৰ ভাবে ভাল হ'ব যেটো আটাইতকৈ ভাল হ'ব হেতু হ'ব যে আপুনি যদি কিতাপ এফৰ্ড কৰিব পৰা নাই ফিজিক্যালি দেন আপুনি অনলাইন প্ৰিপাৰেচন কৰিব পাৰে আৰু অনলাইন প্ৰিপাৰেচনৰ এটা বিগ স্কোপ আছে আপুনি আনলিমিটেড কোৱেশ্চন পাই যাব এণ্ড আটাইতকৈ মোষ্ট ইম্পৰ্টেন্ট হৈছে কি আপুনি লাষ্ট 10 আৰু 15 ইয়াৰ্ছৰ যদি কোৱেশ্চন কালেক্ট কৰি লয় দেন আপুনি হেতু প্ৰিপাৰেচন কৰিলে হৈ যাব 1000 and 2000 কোৱেশ্চন প্ৰিপেয়াৰ কৰিলে এনাফ ওকে সো এটো আপোনালোকে কোড পাব মই আপোনালোকক কৈছো মই আপোনালোকৰ কাৰণে কমপ্লিটলি last 20 years of question previous year or jiman অসমত পৰীক্ষা হৈ গৈছে তাৰ question লৈ আহি আছো pdf format so that's why মই কৈ আছো thumbs up and also comment us and also আমাৰ channel subscribe কৰিব লগতে WhatsApp জিৰো নাম্বাৰ দিছো হেতুত আপোনালোকে আমাক নক কৰি ৰাখিব পাৰে যেতিয়াই pdf ৰেডি হ'ব আমি আপোনালোকক দি দিম ওকে সো pdf পাই যাব আপোনালোকে last 20-15 years or and লগতে আপোনালোকক আমাৰ চেনেলটো প্ৰিপাৰেচন কৰাই আছো লগতে আপুনি বেলেগ চেনেল ফলো কৰিব পাৰে সো আপোনালোকে অনলাইন প্ৰিপাৰেচন কৰাৰো আপোনালোকৰ ভাল ৱে আছে লগতে ফিজিক্যাল কিতাপ লৈ আপোনালোকে কৰিব
পাৰে এনেকুৱা নহয় যে ফিজিক্যালি কৰিব লাগিব বা এনেকুৱা নহয় যে আপোনালোকে অনলাইন কৰিব নোৱাৰিব ওকে সো এইখিনি হল আপোনালোকৰ প্ৰিপাৰেচনৰ কাম নেক্সট এতিয়া আপোনাৰ যি পৰীক্ষা হ'ব হেতু কেতিয়া হ'ব বহুত বেছি হেডেক লগা কোৱেশ্চন এটো যে কিমান সময় আছে আমাৰ হাতত ওকে সো অসমত যি অসম চৰকাৰৰ মতে যি সমূহ ৰিটেন টেষ্ট হ'বলৈ গৈ আছে সেই সমূহ জানুৱাৰীত হ'ব বাট আমি যদি এটা এজিউম কৰো জানুৱাৰীত কোনো পৰীক্ষা হোৱাৰ চান্স বহুতেই কম বিকজ অফ ইলেকশন আপোনালোকে জানে যে ইলেকশন অসমত হ'বলৈ গৈ আছে পঞ্চায়ত ইলেকশন সো দ্যাটস হোৱাই অসমত জানুৱাৰীত পৰীক্ষা হোৱাৰ চান্স বহুতেই কম আৰু হেতু ফেব্ৰুৱাৰীত হোৱাৰ চান্স আছে কাৰণ ফেব্ৰুৱাৰীত কোনো ধৰণৰ ইলেকশন ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ হৈ যাব এটো আপোনালোকে ধৰি লওক ঠিক আছে কাৰণ ফেব্ৰুৱাৰীত ইলেকশন নাযায় জানুৱাৰীতে হৈ যাওয়া সো ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকৰ হৈ যাব বিকজ মুখ্যমন্ত্ৰী কোৱা মতে মে মাহত আপোনালোকৰ এপইন্টমেন্ট দিব লাগে সো দ্যাটস হোৱাই মুখ্যমন্ত্ৰী কোৱা মতে বহুত খুনকালে কৰিব পাৰে আৰু বহুত খুনকালে কৰাৰ তেওঁলোকে চেষ্টা কৰিব বুলি কৈছে বাট আপুনি ধৰি লওক যে ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব জানুৱাৰীত কিন্তু হোৱাৰ চান্স বহুতেই কম সো এক্স্যাক্টলি অফিচিয়েল নোটিফিকেশন হোৱাৰ আগলৈকে তো আমি একো ক'ব নোৱাৰি সো তেনেকুৱাই ওকে সো আজি এইটো ভিডিও ইমানখিনিলে আপোনালোকৰ লগত আমি আকৌ লগ পাম আৰু এটা ইম্পৰ্টেন্ট ভিডিওতে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত হৈ থাকক চেনেল সাবস্ক্ৰাইব কৰক লগতে আমি আপোনালোকক যেনেকৈ ধৰণে প্ৰিপাৰেচন কৰাইছো আপোনালোকে কৰি গৈ থাকক আৰু আমাৰ পিডিএফৰ কাৰণে হোৱাটছআপত নক কৰি ৰাখিব আমি তাত প্ৰভাইড কৰি দিম এণ্ড অলসো মোষ্ট ইম্পৰ্টেন্ট থিং আপোনালোকৰ যি মক টেষ্ট হেতু ৰেডি হৈ আছে সো জাস্ট ওয়েট আপোনালোকক আমি মক টেষ্ট প্ৰভাইড কৰিম সো দ্যাটস হোৱাই মই কৈছো হোৱাটছআপত নক কৰি ৰাখিব নম্বৰ স্ক্ৰিনত আহি আছে এটো নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰে থ্যাংক ইউ সো মাচ আৰু আজি এইটো ভিডিও ইমানখিনি চাবৰ বাবে আপোনালোকক আকৌ লগ পাম আৰু এটা ভিডিও হতে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক জয় অসম সো এইখিনি হল আপোনালোকৰ প্ৰিপাৰেচনৰ কাম নেক্সট এতিয়া আপোনাৰ যি পৰীক্ষা হ'ব হেতু কেতিয়া হ'ব বহুত বেছি হেডেক লগা কোৱেশ্চন এটো যে কিমান সময় আছে আমাৰ হাতত ওকে সো অসমত যি অসম চৰকাৰৰ মতে যি সমূহ ৰিটেন টেষ্ট হ'বলৈ গৈ আছে সেই সমূহ জানুৱাৰীত হ'ব বাট আমি যদি এটা এজিউম কৰো জানুৱাৰীত কোনো পৰীক্ষা হোৱাৰ চান্স বহুতেই কম বিকজ অফ ইলেকশন আপোনালোকে জানে যে ইলেকশন অসমত হ'বলৈ গৈ আছে পঞ্চায়ত ইলেকশন সো দ্যাটস হোৱাই অসমত জানুৱাৰীত পৰীক্ষা হোৱাৰ চান্স বহুতেই কম আৰু হেতু ফেব্ৰুৱাৰীত হোৱাৰ চান্স আছে বিকজ মুখ্যমন্ত্ৰী কোৱা মতে মে মাহত আপোনালোকৰ এপইন্টমেন্ট দিব লাগে সো দ্যাটস হোৱাই মুখ্যমন্ত্ৰী কোৱা মতে বহুত খুনকালে কৰিব পাৰে আৰু বহুত খুনকালে কৰাৰ তেওঁলোকে চেষ্টা কৰিব বুলি কৈছে বাট আপুনি ধৰি লওক যে ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব জানুৱাৰীত কিন্তু হোৱাৰ চান্স বহুতেই কম সো এক্স্যাক্টলি অফিচিয়েল নোটিফিকেশন হোৱাৰ আগলৈকে তো আমি একো ক'ব নোৱাৰি সো তেনেকুৱাই ওকে সো আজি এইটো ভিডিও ইমানখিনিলে আপোনালোকৰ লগত আমি আকৌ লগ পাম আৰু এটা ইম্পৰ্টেন্ট ভিডিওতে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত হৈ থাকক চেনেল সাবস্ক্ৰাইব কৰক লগতে আমি আপোনালোকক যেনেকৈ ধৰণে প্ৰিপাৰেচন কৰাইছো আপোনালোকে কৰি গৈ থাকক আৰু আমাৰ পিডিএফৰ কাৰণে হোৱাটছআপত নক কৰি ৰাখিব আমি তাত প্ৰভাইড কৰি দিম এণ্ড অলসো মোষ্ট ইম্পৰ্টেন্ট থিং আপোনালোকৰ যি মক টেষ্ট হেতু ৰেডি হৈ আছে সো জাস্ট ওয়েট আপোনালোকক আমি মক টেষ্ট প্ৰভাইড কৰিম সো দ্যাটস হোৱাই মই কৈছো হোৱাটছআপত নক কৰি ৰাখিব নম্বৰ স্ক্ৰিনত আহি আছে এটো নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰে থ্যাংক ইউ সো মাচ আৰু আজি এইটো ভিডিও ইমানখিনি চাবৰ বাবে আপোনালোকক আকৌ লগ পাম আৰু এটা ভিডিও হতে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক জয় অসম